হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অনল জি কে মাষ্টাৰ। অনল জি কে মাষ্টাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম যে ইম্পৰ্টেণ্ট বেটেলছ কেইটা কাৰ কাৰ মাজত হৈছিল আৰু কিমান চনত হৈছিল সেইটো আপোনালোকক দেখাম। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। বেটেল অফ হাইড্ৰেছপাছ 326 BC আলেকজাণ্ডাৰ এণ্ড পৰাছৰ মাজত হৈছিল। কালিংগা ৱাৰ 260 BC অশোকা এণ্ড কিং অফ কালিংগাৰ মাজত হৈছিল। ফাৰ্ষ্ট বেটেল অফ তৰাইন 1191 AD পৃথ্বীৰাজ চৌহান এণ্ড মোহাম্মদ ঘোৰীৰ মাজত হৈছিল। ছেকেণ্ড বেটেল অফ তৰাইন 1192 AD পৃথ্বীৰাজ চৌহান এণ্ড মোহাম্মদ ঘোৰীৰ মাজত হৈছিল। ফাৰ্ষ্ট বেটেল অফ পানিপথ 1526 AD ইব্ৰাহিম লোডি এণ্ড বাবৰৰ মাজত হৈছিল। বেটেল অফ খানখাৱা 1526-7 AD বাবৰ এণ্ড ৰাণা সাংগাৰ মাজত হৈছিল। বেটেল অফ চাউচা 1539 AD হৈছিল। শ্বেৰশ্বাহ এণ্ড হুমায়ুনৰ মাজত হৈছিল। ছেকেণ্ড বেটেল অফ পানিপথ 1556 AD আকবৰ এণ্ড হিমুৰ মাজত হৈছিল। বেটেল অফ তালিকোটা 1565 AD কি হৈছিল যে মুছলিম ৰুলাৰ আৰু ৰামৰাজা ৰুলাৰৰ মাজত হৈছিল। বেটেল অফ হালদিঘাট কাৰ মাজত হৈছিল 1576 হৈছিল আৰু কাৰ মাজত হৈছিল ৰাণা প্ৰতাপ এণ্ড আকবৰৰ মাজত হৈছিল। বেটেল অফ সমুগ্ৰ 1659 AD হৈছিল। ঔৰংজেব এণ্ড ইম্পেৰিয়েল ফৰ্চেছ লেড বাই দাৰাৰ মাজত হৈছিল। ঔৰংজেব আৰু দাৰাৰ মাজত হৈছিল। বেটেল অফ পলাচী কিমান চনত হৈছিল 1757 AD হৈছিল। কাৰ মাজত হৈছিল শ্ৰী ৰাবুলা এণ্ড ইংলিছ ফৰ্চ আণ্ডাৰ ক্লাইভছৰ যিটো ইংলিছ ফৰ্চ আছিল আৰু ৰাবুলাৰ মাজত এই যুদ্ধটো হৈছিল বেটেল অফ পলাচী। থাৰ্ড বেটেল অফ পানিপথ তৃতীয় পানিপথৰ যুদ্ধ যিটো হৈছিল কিমান চনত হৈছিল 1761 AD হৈছিল। আহমেদ শ্বাহ আব্দালী এণ্ড মাৰাঠাছ আহমেদ শ্বাহ আব্দালী আৰু মাৰাঠাৰ মাজত হৈছিল। বেটেল অফ বুক্সাৰ কাৰ মাজত হৈছিল জইণ্ট ফৰ্চ অফ মুছলিম এণ্ড ইংলিছ ফৰ্চ এই দুটা ফৌজৰ মাজত হৈছিল আৰু কিমান চনত হৈছিল 1764। এইটো যদি ডেটটো সোধে তেনেহ'লে 22 অক্টোবৰ 1764 বুলি লিখি দিলে হ'ল। থাৰ্ড মাইচুৰ ৱাৰ 1719 AD to 1792 AD লৈকে হৈছিল। কাৰ মাজত হৈছিল ইংলিছ ফৰ্চ এণ্ড টিপু চুলতান ইংলিছ ফৰ্চ আৰু টিপু চুলতানৰ মাজত হৈছিল। ফ'ৰ্থ মাইচুৰ ৱাৰ 1799 AD ইংলিছ ফৰ্চ এণ্ড টিপু চুলতান ইংলিছ ফৰ্চ আৰু টিপু চুলতানৰ মাজত ফ'ৰ্থ মাইচুৰ ৱাৰটো হৈছিল। ছেকেণ্ড শিখ ৱাৰ 1848 to 1849 AD হৈছিল। ইংলিছ ফৰ্চ এণ্ড শিখছৰ মাজত হৈছিল। তো ইম্পৰ্টেণ্ট বেটেলছ আৰু কাৰ মাজত হৈছিল এইটো একেটা ভিডিঅ'তে মই দেখাই দিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু অনল জি কে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।